হেল্ল' গাইজ, আজি আৰু এখন থালি লৈ আহিছোঁ আপোনালোকৰ মাজলৈ। আৰু চবৰে ফেভৰেট, মোৰ ফেভৰেট হয় পইতা ভাত। আৰু আপোনালোকক দেখাওঁ মই পইতা ভাত আজি কেনেকৈ খাইছোঁ। ৰাতিপুৱা টাইমত খাইছোঁ। আৰু তাৰ কাৰণে লৈছোঁ আলু বইল কৰি লৈছোঁ। আলু পিটিকা কৰিম, তাৰ কাৰণে লৈছোঁ জলকীয়া, পিঁয়াজ এইখিনি পিটিকা কৰি ল'ম। তাৰপিছত আৰু পিটিকা আছে, মই আপোনালোকক দেখাই আছোঁ, ভিডিঅ'টো চাই থাকক। আৰু বইল কৰি লৈছোঁ কঁঠালৰ গুটি সকলোৱে ভাল পায় চাগে। আৰু সেয়ে মই বইল কৰি লৈছোঁ। ময়ো ভাল পাওঁ পিটিকা কৰি খাই কিনে। তাৰ কাৰণে একেই আৰু আলু পিটিকাৰ নিচিনা পিঁয়াজ দিছোঁ, জলকীয়া দিছোঁ, নিমখ দিছোঁ, অকণমান মিঠাতেল দিছোঁ, সেইখিনিয়ে। আৰু পইতা ভাত লৈছোঁ এবাটি, তাত দিছোঁ অকণমান মিঠাতেল। আৰু পইতা ভাতৰ কাৰণে ৰেডি কৰা আলু পিটিকা আৰু কঁঠাল গুটি পিটিকা সেইখিনি লৈছোঁ। আৰু পিঁয়াজ, জলকীয়া, পটল ফ্ৰাই আৰু এপিচ মাছ ফ্ৰাই। আৰু এনেকৈয়ে খাইছোঁ টেষ্টি কৰি। আপোনালোকেও এনেকৈ খাই